দিল্লীত করোনার থার্ড ওয়েভ। নিয়ন্ত্ৰণৰ বাহিৰলৈ পৰিস্থিতি। দুদিনতে ভৰিল আইচিউৰ 90% বিছনা। করোনাৰ দ্বিতীয়টো ৱেভত দিশহাৰা হৈ পৰিছে ৰাজধানী নতুন দিল্লী। অচিৰেই বজাৰলৈ করোনাৰ প্ৰতিষেধক অহাটো এক প্ৰকাৰ নিশ্চিত হৈছে, কিন্তু তাতকৈও তীব্ৰগতিত এতিয়া দিল্লীত বাঢ়িছে করোনা সংক্ৰমণৰ হাৰ। 24 ঘণ্টাত দিল্লীত 6,396 জন নতুনকৈ আক্ৰান্ত হোৱাৰ বিপৰীতে সুস্থ হৈ উঠিছে 4,421 জন আক্ৰান্ত। অৰ্থাৎ এই মুহূৰ্তত দিল্লীত দেখা গৈছে অন্য ৰাজ্যৰ সম্পূৰ্ণ বিপৰীত ছবি। করোনা আক্ৰান্তৰ সংখ্যাৰে দেশৰ ভিতৰতে শীৰ্ষত থকা মহাৰাষ্ট্ৰত হ্ৰাস পাইছে সুস্থ হোৱা লোকতকৈ নতুনকৈ আক্ৰান্ত হোৱা লোকৰ সংখ্যা। একেই পৰিৱেশ দ্বিতীয় স্থানত থকা কৰ্ণাটক, তৃতীয় স্থানত থকা অন্ধ্ৰপ্ৰদেশৰ পৰা তামিলনাডু, কেৰালা, উত্তৰ প্ৰদেশতো। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্যই প্ৰতিপন্ন কৰিছে যে দিল্লীত দিনে দিনে বৃদ্ধি পাবলৈ লৈছে চিকিৎসাধীন লোকৰ সংখ্যা। দিল্লীত সম্প্ৰতি আক্ৰান্তৰ সংখ্যা 42,004 জন। ইয়াৰে প্ৰায় 26,000 আক্ৰান্ত আছে হোম আইচলেশ্যনত। দিল্লী চৰকাৰৰ তথ্য অনুসৰি শেহতীয়াকৈ কৰোনাত আক্ৰান্ত যিসকল চিকিৎসালয়ত আছে তেওঁলোকৰ বেছিভাগৰে অৱস্থা গুৰুতৰ। সংকটজনক অৱস্থাত থকা ৰোগীক আইচিউত ভৰ্তি কৰিবলগীয়া হোৱাৰ বাবে ভৰি পৰিছে হাস্পাতালৰ বেডসমূহ। দিল্লীত কৰোনাত আক্ৰান্তৰ বাবে আছে 16,000 বিছনা। ইতিমধ্যে এই সকলো বিছনা ভৰি পৰিছে কৰোনা আক্ৰান্তৰে। সেই নতুনকৈ কোভিড চিকিৎসালয় স্থাপন কৰাটো হৈ পৰিছে অতিকৈ জৰুৰী। নতুনকৈ 250 আইচিইউ বেডৰ ব্যৱস্থা কেন্দ্ৰৰ। দ্বিতীয় পৰ্যায়ত 750খন আইচিইউ বেডৰ পৰিকল্পনা। দিল্লীত সৃষ্টি হোৱা এনে অভাৱনীয় পৰিস্থিতিৰ বাবে এতিয়া চৰ্চা চলিছে। দিল্লীত পুনৰ ঘোষণা হ'ব নেকি লকডাউন? অৱশ্যে এনে সম্ভাৱনা নুই কৰিছে দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিচোদিয়াই। অৱশ্যে প্ৰয়োজনত স্থানীয়ভাৱে চিল হ'ব বজাৰ। এই সন্দৰ্ভত ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱো প্ৰেৰণ কৰিছে দিল্লীৰ অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন চৰকাৰখনে। এই কথা প্ৰকাশ কৰিছে চিচোদিয়াই। हम ये भी मानते हैं कि लॉकडाउन कोई सॉल्यूशन नहीं है कोरोना से लड़ने में। कोरोना से अगर ठीक से लड़ना है तो सॉल्यूशन है बेटर हॉस्पिटल मैनेजमेंट। और दिल्ली सरकार ने अपने पूरे मेडिकल सिस्टम को बहुत अच्छे से मैनेज किया है और आगे के लिए भी कर रखा है। हमारे पास 26,000 लोग इस वक्त होम क्वारंटीन में। इसके अलावा हमारे पास में अभी 16,000 के करीब बेड्स हैं, जिनमें से 50% खाली हैं। आईसीयू करीब 90% ऑक्यूपाई हो गए थे और हमें चिंता हुई थी कि अब इसको क्या करना है। तो केंद्र सरकार हैज बीन काइंड इनफ कि वो हमें अब 750 बेड्स आने वाले समय में देंगे। उन्होंने सोमवार तक 250 बेड्स देने की बात की थी, पर आई एम श्योर कि वो एक आध दिन में उसकी निटिग्रिटीज वर्कआउट हो जाएंगी। 250 तुरंत मिल जाएंगे और उसके बाद धीरे धीरे करके 750 बेड्स मिल जाएंगे। তদুপৰি করোনা সংক্ৰমণ প্ৰতিৰোধৰ বাবে লোৱা হৈছে এলানি সতৰ্কতামূলক ব্যৱস্থা। দিল্লী, নয়ডাত ৰেণ্ডম টেষ্টৰ ব্যৱস্থা। বিবাহ অনুষ্ঠানত উপস্থিতিৰ সংখ্যা হ্ৰাস 50লৈ। এই সংখ্যা পূৰ্বতে আছিল 200, কিন্তু শেহতীয়া পৰিস্থিতিৰ বাবে লোৱা হৈছে এনে সিদ্ধান্ত। নিউজ ডেস্ক ৰিপোৰ্ট EY 365।